Hello everyone, Applied Mathematics Universe YouTube channel to পুনৰবাৰ স্বাগতম জনাইছো। সো আজি এই ভিডিওটো তোমালোকৰ লগত ক্লাস 11 Mathematics or important topic calculus discuss কৰিম। সো calculus ৰ first topic টো হৈছে limit। সো limit কি হয় আমি এই ভিডিওটোত ভালকৈ জানিবলৈ চেষ্টা কৰিম আৰু লগতে ইয়াৰ লগত যেটো related concepts আছে সেই concepts বোৰ ভালদৰে ক্লিয়াৰ কৰিব আমি যত্ন কৰিম। সো first topic টো হৈছে limit of a function আৰু অসমীয়াত যদি কওঁ ইয়াৰ meaning টো হৈছে সীমা। যদি সীমা কি বুলি কোৱা হয় তোমালোকে তো ভালদৰে জানিবা। সো এটা ৰুমত সাপোজ তোমালোক গোটেই ষ্টুডেন্ট বোৰ আছা, যদি মই তাৰ এই ৰুমটোৰ সীমা তোমালোক ক্যালকুলেট কৰিব দিম, তোমালোকে ইজিলি ক্যালকুলেট কৰিব পাৰিবা। সো সীমাটো দ্যাট মিন্স ৰুমটো কোৰ পৰা কোলৈ আছে হেতু হৈছে সীমা। সো এটা এটা সিম্পল এক্সাম্পল, ঠিক আছে। সো ম্যাথমেটিক্যালি আমি সীমা বুলি ক'লে কি বুজিম, সো সেই বস্তুটো আমি বুজিবলৈ ট্রাই কৰিম। সো ডেফিনেশনটো ফাৰ্স্ট চাই লোৱা। In mathematics, the study of the behavior of a function that is when the input of the function approaches a certain value when the input of the function approaches a certain value, then the function approaches which value is called the limit. So bhalke mon koriba definition to. So in mathematics ki diya ase the study of the behavior of a function, that is when the input of the function approaches a certain value, then the function approaches to which value is called the limit of the function. ঠিক আছে। So that means what? যেতিয়া function to input to at a certain value লৈ approach কৰে তেতিয়া হলে function to কোনটো ভ্যালু লৈ approach কৰে হেতুৱে হৈছে ম্যাথমেটিক্সত আমি লিমিট বুলি কওঁ, ঠিক আছে। সো এটো আমি আৰু এটা বেলেগ ধৰণে লিখিব পাৰো। সো ম্যাথমেটিক্যালি আমি কেনেদৰে লিখিব পাৰো হেতু তোমালোকে মন কৰা। সো সিম্বলিক্যালি আমি এটো হল আমি থিওৰিটিক্যালি লিখিলো তো ডেফিনেশনটো। সো এতিয়া আমি সিম্বলিক্যালি আমি লিখিবলৈ চেষ্টা কৰিম। সো এটা ফাংশন আছে সাপোজ y = fx, যিকোনো এটা ফাংশন, ঠিক আছে। ইয়াতে ইনপুট কাক কোৱা হয়? ইয়াতে ইনপুট কোৱা হয় this value of x, তো x টো কোৱা হয় কি ইনপুট বুলি কোৱা হয়, আৰু আউটপুট কাক কোৱা হয় এই y টোক, এটো কোৱা হয় আউটপুট। So according to the definition, যেতিয়া ইনপুট টো এটা certain value লৈ approach কৰে, that means suppose x approaches to a certain value, that is a, যেতিয়া x টো এটা certain value a লৈ approach কৰে তেতিয়া এই y = fx, that means output টো কোনটো ভ্যালু লৈ approach কৰে সেইটো ফাইন্ড আউট কৰাটোৱে হৈছে লিমিট of the function of that particular given function. That means y = fx, suppose এটা ভ্যালু l লৈ approach কৰিছে আৰু এই ভ্যালুটোৱে হ'ব লিমিট of this particular function, ঠিক আছে। সো আমি এই a আৰু l দুটা কি হয়? সো ডেফিনেটলি কনস্ট্যান্ট ভ্যালু হয় a আৰু l দুটা। সো a আৰু l অৰ ঠাইত আমি যদি আমি নাম্বাৰস লৈ লওঁ তেতিয়া বুজিবলৈ আৰু সুবিধা হ'ব। তো সাপোজ x tends to মই কৈছো 2, then y = fx tends to suppose 4 হয়। That means what? যেতিয়া x2 যদি আমি নাম্বার লাইনত চাও, নাম্বার লাইনত যদি আমি এই বস্তুটো বুজিবলৈ চেষ্টা কৰো, সো কেনেকৈ বুজিম চোৱা।
suppose 2 আছে, so on the number line here 2 lies, ঠিক আছে, so 2 to ইয়াত আছে এই পজিশনটোত আছে। এতিয়া কোৱা হৈছে যে x টো যেতিয়া 2 ৰ ফালে ওচৰ চাপে fx ৰ ভ্যালুটো কাৰ ফালে ওচৰ চাপিব বুলি কৈছে, y ভ্যালুটো 4 ৰ ফালে। এতিয়া চোৱা x ৰ ভ্যালুটো 2 ওচৰ চাপা, that means what, 2 ওচৰ চাপা means it approaches to, ওচৰ চাপা means exactly 2 নহয়, so ইয়াৰ একদম close to this value, that is 2 হ'ব। that means তোমালোকে যদি বাও ফালৰ পৰা এই 2 টো এপ্ৰোচ কৰা আপ টু কিমানলৈকে যাব পাৰিবা, 1.99 লৈ, ঠিক আছে। যেতিয়া এই x ৰ ভ্যালুটো 2 লৈ এপ্ৰোচ কৰা, that means x equal to ইয়াৰ পৰা কি বুলি ক'ব পাৰা 1.999, ঠিক আছে। তেতিয়া y ভ্যালুটো কালৈ এপ্ৰোচ কৰে বুলি কৈছে, 4 লৈ, that means y ভ্যালুটো কলৈ এপ্ৰোচ কৰিব, 4 লৈ means কলৈ, so 4 ৰ ওচৰ চাপিব means close to 4 means কি হ'ব পাৰে 3.999 from the left hand side, ঠিক আছে। so এইটোৱে হ'ল লিমিটৰ মেইন যেটো কনসেপ্ট হয়। so এই কনসেপ্টটো ফলো কৰি আমি কি কৰো, এই কিছুমান সার্টেন ফাংশনৰ কাৰণে আমি কি কৰো, লিমিট ফাইন্ড আউট কৰো। so এটা এক্সাম্পল লও, so এক্সাম্পলটো ললে ভালদৰে বুজি পাবা আৰু ক্লিয়াৰ হ'ব কনসেপ্টটো। suppose we need to find the value of the limit so suppose eta amak problem eta dia ase tar karone limit to find out koribo lage। suppose ami find out koribo lage limit x tends to 2 fx where function to ki dia ase, where fx equal to say x square plus 1 dia ase। so function to value ki dia ase, fx equal to x square plus 1 dia ase। so tar karone ami ki find out koribo lage, the value of this limit, that is limit x tends to 2 fx। so look at the solution। so আমি অলরেডি যেটো ডেফিনেশন পঢ়িলো আৰু সেই কনসেপ্টটো ডেফিনেশনটো যেটো কনসেপ্ট হয় এই কনসেপ্টটো ফলো কৰি আমি কি কৰিম, এই লিমিটটো ফাইন্ড আউট কৰিম। so limit x tends to 2 fx means মেটো লিখি লম ফার্স্ট, লিমিট x tends to 2 এটো আমি ফাইন্ড আউট কৰিব লাগে। fx ৰ ভ্যালুটো কি হয়, x square plus 1। so limit আমি কি ফাইন্ড আউট কৰিব লাগে, x square plus 1 ফাইন্ড আউট কৰিব লাগে। so এতিয়া মন কৰা, so এই ভ্যালুটো ফাইন্ড আউট কৰা মিন্স আমি কি ফাইন্ড আউট কৰিব লাগে, যেতিয়া x টো কোলে এপ্ৰোচ কৰে according to the definition of limit, x টো যেতিয়া 2 লৈ এপ্ৰোচ কৰে এই ফাংশনটোৰ ভ্যালু fx equal to কি x square plus 1 ৰ ভ্যালুটো আমি কোলে এপ্ৰোচ কৰে আমি সেই ভ্যালুটো আমি ফাইন্ড আউট কৰিব লাগে। এতিয়া চোৱা x limit x tends to 2 x square plus আমি x square plus 1 উলিয়াব লাগে। so আমি জাস্ট কি কৰিম, আমি লিখিম এনেদৰে বাট কনসেপ্টটো অলপ ডিফাৰেন্ট হ'ব। so ইয়াতে x ৰ জায়গাত 2 পাতি দিম, 2 square plus 1, that means কি হ'ব 4 plus 1 which is equal to 5। but ইয়াৰ মিনিংটো এটো নহয় যে limit x tends to 2 x square plus 1 ৰ মিনিংটো এটো নহয় যে এটো ইকুৱেল টু 5। ইয়াৰ লিখোতে আমি এনেদৰে লিখিম equal to 5, but ইয়াৰ মিনিংটো হৈছে যে x tends to যেতিয়া 2 হ'ব, that means x টো যেতিয়া 2 ওচৰ চাপিব, that means 2 ওচৰ চাপা means আমি দুই ধৰণে ওচৰ চাপিব পাৰো। so left hand side পৰা 2 ওচৰ চাপিব পাৰো, right hand side পৰা ওচৰ চাপিব পাৰো। so left hand side পৰা ওচৰ চাপিলে 2 ওচৰ চাপা means 1 to 1.99 লৈকে যাব পাৰো, আৰু right hand side পৰা 2 ওচৰ চাপা means 1 suppose আমি কাৰ ওচৰ চাপিব পাৰিম 2.01, that means very close to 0, very close to 2, that means on the right hand side very close to 2 কি হ'ব 2.01 বা 001 বুলি ক'ব পাৰা। so যেতিয়া আমি দুই ওচৰ চাপিম এনে ধৰণে তেতিয়া এই ফাংশনটোৰ ভ্যালু কাৰ ওচৰ চাপিব, so এই লিমিটটোৰ ভ্যালুটোৰ মিনিংটো হৈছে fx equal to x square plus 1 ৰ ভ্যালুটো কাৰ ওচৰ চাপিব, equal to 5 লিখিছো বাট মিনিংটো হ'ল এটো যে যেতিয়া x টো 2 ওচৰ চাপে fx equal to x square plus 1 ৰ ভ্যালুটো কাৰ ওচৰ চাপে 5 ওচৰ চাপে। so this is the meaning, actual meaning of limit। so in this way আমি কি কৰো, এটা পাৰ্টিকুলাৰ ফাংশনৰ কাৰণে যেতিয়া ইনপুট টু কিবা এটা ভ্যালু লৈ
এপ্ৰ'চ কৰাও দিয়া থাকে তেতিয়াহ'লে আমি আউটপুটটো দ্যাট মিন্স ফাংচনটো ভেলুটো কলৈ টেণ্ড কৰিছে দ্যাট মিন্স কলৈ এপ্ৰ'চ কৰিছে আমি ফাইণ্ড আউট কৰিব পাৰোঁ